যাত্ৰায়ে মানুহৰ মন মগজুক প্ৰশান্তি দিয়ে আৰু সেই উদ্দেশ্যৰে আমি তিনি ভাই ওলালো এক যাত্ৰাৰ বাবে। যাত্ৰাৰ কোনো গন্তব্যস্থান নাছিল, কিন্তু যাত্ৰাৰ গন্তব্যস্থান নাছিল যদিও আমি ওলাইছিলো নামনি মুৱাকৈ। অৰ্থাৎ যোৰহাটৰ পৰা আমি পুৱা 6 বজাতে ওলাইছিলো আৰু 6 বজাতে ওলাই পেলাই কাজিৰঙাৰ মাজেৰে সেই যি নৈসৰ্গিক দৃশ্য কাজিৰঙাৰ সেউজীয়াৰ মাজে মাজে আমি গৈ আছিলো। আৰু কাজিৰঙাৰ মাজেৰে গৈ থকাৰ পাছত কাজিৰঙাৰ পাৰ হোৱাৰ পাছত আমাৰ গন্তব্যস্থান কি হ'ব তাক লৈ আমি উৎসুকতাৰে ৰৈ আছিলো। কাজিৰঙাৰ মাজত ৰৈছিলো, অকণমান গড় দেখিছিলো আৰু গড় চৰ দেখাৰ পাছত এয়া বুঢ়া পাহাৰ পালোগৈ। মানে কাজিৰঙা আমি যোৰহাটৰ ফালৰ পৰা গ'লে কাজিৰঙা প্ৰায় শেষ কৰিছো। বুঢ়া পাহাৰৰ ওপৰত বুঢ়া পাহাৰৰ যি অকুৱা পকা পাক আৰু ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশটোৱে সঁচাকৈ ইয়াৰ যাত্ৰা পথৰ প্ৰত্যেকজন মানুহৰ মন মগজুক প্ৰশান্তিময় কৰি তোলে আৰু সেই অনুভৱৰ সৈতে আমিও আগুৱাই গৈছিলো। কিন্তু ইয়াৰ পাছত আমি ক'ত গ'লো? মুঠতে আমাৰ উদ্দেশ্য আছিল ইয়াৰ বিনন্দীয়া প্ৰকৃতিক আমি অনুভৱ কৰা আৰু সেই প্ৰকৃতিৰ বিনন্দীয়া অনুভৱক উপভোগ কৰি কৰি আমি ক'ত গ'লো? হাই গাইজ, ৰাতিপুৱা 6টা বজাত সাৰ পালোঁ, ভাবিলোঁ ক'ৰবালৈ যাওঁ। আহি এতিয়া আমি পাই গ'লো তেজপুৰ। তেজপুৰ যে ক'ত যাওঁ নাজানো, একো আইডিয়া নাই। ৱেলকাম টু তেজপুৰ। যাম আৰু মানে ক'ৰবাত তেজপুৰ, ক'ৰবাত যাম। হয়, আমাৰ গন্তব্যস্থান ঠিক হ'ল তেজপুৰ বুলি। তেজপুৰলৈ সোমাই অহা যিখিনি পথ, অৰ্থাৎ কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰলৈ সোমাই অহা পথছোৱা আচলতে খুব মনোমোহাকৈ নিৰ্মাণ কৰা হৈছে। ইয়াৰ পাছত আমি কলীয়া ভোমোৰা দলং পাম। সেই দৃশ্যটোতো আমি উপভোগ কৰিবলৈ আহিছোঁৱেই। সমান্তৰালভাৱে এই যিখিনি পথ নিৰ্মাণ কৰিছে বা বনাইছে, এই পথখিনি আচলতে খুব ধুনীয়া। এয়া পালোহি কলীয়া ভোমোৰা দলং আৰু কলীয়া ভোমোৰা দলঙৰ যিটো পৰিৱেশ, এই সময়খিনিত কলীয়া ভোমোৰা দলঙৰ পৰিৱেশটো আটাইতকৈ মনোমোহা। তাৰপিছত ক'ত পালোঁ? এতিয়া আমি পালোহি এন চাৰিআলি। নহয়, এইফালে লেফ্টত দৰং কলেজৰ ফালে এন চাৰিআলি। ইয়াৰ লগে লগে আমি যি উদ্দেশ্যৰে গৈছিলোঁ সেই যাত্ৰাপথটো শেষ হ'ল আৰু যাত্ৰাপথৰ পৰা উভতি আহোঁতে কাজিৰঙাৰ আকৌ পুনৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি আমি উভতি আহিলোঁ।